নমস্কাৰ মই ৰীতা আজি এটা সুন্দৰ ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিলোঁ সকলোকে স্বাগতম জনালোঁ আজি এটা সাকসেস ষ্টৰী লৈ আহিছোঁ এক্সেছ পাৰ্চৰ মেজিক বুলিয়ে ক'ব পাৰি তেখেতৰ মুখৰে শুনিলে আপোনালোকে ভাল পাব এয়া হ'ল শেৱালী ৰাজবংশী আৰু এওঁ মোৰ লগত এক্সেছ পাৰ্চৰ ক্লাছ কৰিছিলে 25 নৱেম্বৰত সো তেওঁ এটা 11 বছৰৰ পুৰণা বেমাৰৰ পৰা পৰিত্ৰাণ পালে মুক্তি হ'ল সো কি ইয়াৰ মুখেৰে আপোনালোকে গম পাব সো আপোনাক স্বাগতম জনালোঁ মোৰ ভিডিঅ'লৈ আপোনাৰ মুখেৰে জানিব বিচাৰিছোঁ যে কেনেকৈ আপুনি উপকৃত হ'ল এক্সেছ পাৰ্চৰ যোগেদি নমস্কাৰ মই শেৱালী ৰাজবংশী বৰা মই 2025 নৱেম্বৰ লাষ্টৰ ফালে এই এক্সেছ কনচিয়াছনেছৰ মানে প্ৰেক্টিচনাৰ কোৰ্চটো কৰিছিলোঁ মোৰ এটা বেক পেইন আছিলে মোৰ 2012 আৰু 2014 চনত মই কৰিছিলোঁ তাৰপিছতে মোৰ বেক পেইনটো 2015 মানৰ পৰা আৰম্ভ হৈছিলে মই বহুত মানে ফিজিঅ'থেৰাপি কৰিছোঁ কেইবা ঠাইতো কৰিছোঁ কিন্তু ক'তো মই তাৰ পৰা মানে সুফল নাপালোঁ তাৰপিছতে মই এক্সেছত যেতিয়া আমি শিকিলোঁ মোৰ ছোৱালীৰ ফ্ৰী আছিল তাই সৰু আছিল যিহেতুকে আমি দুইজনী শিকিলোঁ আৰু ঘৰত ইজনীয়ে সিজনীক তেতিয়া আমি পাৰ্চন কৰিবলৈ ধৰিলোঁ তেতিয়া লাহে লাহে মই দেখিছোঁ মানে 9 মান্থ মানৰ পিছত মই সেইটো গম পাইছোঁ যে মোৰ বেক পেইনটো এতিয়া মানে কমপ্লিটলি নাইকিয়া হৈছে আৰু মই গোটেই দিনটো এনাৰ্জেটিকেলি মানে কামবোৰ কৰি দিব পৰা হৈছোঁ মানে কি বহুত বিষটো মানে বেছি আছে মানে মোৰ এনেকুৱা হয় মানে মোৰ মানে কঁকালৰ পৰা ভৰি মানে আঙুলি তলত কটাৰ তললৈকে বিষ উঠে মানে ভোট জলকীয়া লগালে যে মানে পুৰিলে যেনেকুৱা হয় তেনেকুৱা যথেষ্ট ট্ৰিটমেণ্ট কৰিছিলে আগতে কৰিছোঁ মই চ' এইটো এক্সেছ পাৰ্চৰ মেজিক তেওঁ বৰ্ড ৰানিং হয় লগতে তেওঁৰ সন্তান বিল' 18 আছিলে তেওঁ ফ্ৰী পাইছিলে ক্লাছটো চ' তেওঁ ইগৰাকীক বাছ ৰান কৰে বুলি কৈছে চাওক তাৰ ৰিজাল্ট এতিয়া টোটেলি আপুনি ৰিকভাৰ হ'ব একদম নাই এতিয়া মই গোটেই দিনটো মই কোনোবাই যদি এনেকৈ বিষত ভুগি আছে কিয়নো ভুগি থাকিব লাগে পাৰিলে এক্সেছ বাছৰ ছেশ্যন লওক আৰু পাৰিলে ক্লাছটো কৰাটো আৰু ভাল এক্সেছ বাছৰ দুটামান ক্লাছটো কৰিলে মানে সম্পূৰ্ণ বুজি পোৱা যায় আৰোগ্য হ'বলৈ মানে কি অসুবিধা হয় কিয়নো এটা ছেশ্যনৰ দামটো আপোনালোকে জানে চব পেইনত যে আপোনালোকে এটা ল'লে ৰিলিফ পাব এইটো নহয় কণ্টিনিউৱাছলি কেইটামান ল'ব লাগিব তেতিয়া একদম এখেতৰ নিচিনা টোটেলি ৰিকভাৰ হৈ যাব পাৰিব আৰু এটা কথা কওঁ আপোনালোকে যদি ক্লাছটো কৰিব নিবিচাৰে ধৰি লওক ছেশ্যনেই লৈ চাওকচোন প্ৰথমতে কেইটামান ছেশ্যন লওক আমি বহুত বেছি কিবা নলওঁ আপোনালোকৰ পৰা আমি এটা আপোনালোকৰো গোটেইখিনি চাই পেলাই আমি কৰিম গতিকে আপোনালোকে কোনো চিন্তা নকৰাকৈ আমাৰ ওচৰত ছেশ্যন ল'ব পাৰিব ছেশ্যনো ল'ব পাৰিব আগুৱাই আহক আপোনালোকে যি সমস্যাত ভুগি আছে আমিতো সহায় কৰিবলৈ ৰেডি আছোঁ আমিতো নগাঁও ডিষ্ট্ৰিক্টৰে হওঁ শেৱালী বাইদেউ চ' তেখেতে প্ৰেক্টিচনাৰ সুন্দৰভাৱে নিজে সুফল পাইছে এতিয়া ৰাইজৰ মাজত বাৰ্চ থেৰাপিটো আগবঢ়াই আহিছে আপোনাৰ নম্বৰটো শ্বেয়াৰ কৰি দিব লগতে 60002416 আপুনি তেখেতকো কণ্টেক্ট কৰিলে বাৰ্চ ল'বলৈ পাৰিব চ' মোকতো চিনি পাই যদি মোৰ ভিডিঅ' সদায় আপোনালোকে চায় চ' যাকে নহওক আপোনালোকে কণ্টেক্ট কৰিব আৰু এক্সেছ বাছৰ যদি ক্লাছটো শিকিব বিচাৰে মোক যোগাযোগ কৰিলে হ'ল আপোনালোকক প্ৰাইভেটলিও মই ক্লাছটো প্ৰভাইড কৰি আছোঁ মোৰ তাতো আহিব পাৰে আপোনালোকে নিমন্ত্ৰণ দিলে আপোনালোকৰ ঘৰত গৈ মই ক্লাছসমূহ এক্সেছ বাছৰ দি আছোঁ আৰু লগতে আপোনালোকে জানে মই টেৰট কাৰ্ড ৰিডাৰ এঞ্জেল হিলাৰ চ' এইখিনি মডেলটি যদি আপোনালোকে ল'ব বিচাৰে মোক যোগাযোগ কৰিব আৰু বাইদেউ ইমান ধুনীয়া ছাকচেছ ষ্টৰী এটা ক'ব বিচাৰিম ক'ব পাৰে এক্সেছ বাৰটো এনেকুৱা এটা মডেলিটি মানে কি হয় আমি নিজক সদায় হেপী কৰি ৰাখিব পাৰোঁ আগত মোৰ কিবা মানে পটককৈ টেনশ্যন হ'লে বহুত দিন থাকি যায় আজিকালি মোৰ নাথাকে সেই টেনশ্যনটো মই একদম লেট গো কৰিব পাৰোঁ খুব সহজে মানে হাঁহি ফূৰ্তি কৰি থাকিব পাৰোঁ ই আমাক মানে আমাৰ জীৱনটো সলনি কৰি দিয়ে আৰু নিজকে বহুত বয়স এনেকুৱা কিবা অনুভৱ নহয় আমি ইয়ং এজ এটাত থাকি জীয়াই থাকিব পৰা হৈছে এতিয়া মই 43+ হয় কিন্তু মই নিজকে লৈ এতিয়া বহুত গৌৰৱ কৰোঁ যে মই মোৰ জীৱনত মই এক্সেছত মানে পাইছোঁ আৰু ডিভাইনে মোক দিছে এই বস্তুটো তাৰপিছত মই বহুত গ্ৰেটফুল আৰু ইয়াৰ ৰীতা মোতকৈ সৰু যদিও তেওঁ মোৰ মেণ্টৰ তেওঁকো বহুত বহুত গ্ৰেটিটিউড ৱেলকাম আৰু এনেকুৱা মই ক'ব বিচাৰিছোঁ প্ৰথমতে শেৱালী তেখেতে আহোঁতে এই লুকটো কিন্তু 100% তেতিয়া এনেকুৱা নাছিলে মই কওঁ তোমাৰ কি মেজিকটো এক্সেছ বাছত মানে ছোৱালীৰ পৰা বাৰ্চ ল'ব পাৰে যে দুইটা হয় তেওঁক দিয়ে ৰানিং হৈ থাকে মই অলপ বিজিয়ে থাকোঁ তেওঁ পুতলা নিচিনা হৈ গৈ আছে দেখিবলৈ চ' একদম ঘৰুৱা নিচিনাকৈ কথা পাতিছোঁ আপোনালোকৰ মনৰ ভাৱ শ্বেয়াৰ কৰিছোঁ ভিডিঅ'ৰ মাজেৰে তেওঁ মানে কি দিনক দিনে য়ং দেখা হৈ গৈ আছে মানে 9 মান্থৰ আগত তেওঁ যেনেকুৱা আছিল আজি মই সম্পূৰ্ণৰূপে তেওঁক বেলেগ হিচাপে দেখা পাইছোঁ চ' আমাৰ এক্সেছ বাছৰ এটা পইণ্ট আছে এজিং টু ষ্টাৰ চ' আমাৰ বয়সটো মানে কি
খুব শ্ল'লি বাঢ়িলেও চ' আমি বয়সৰ প্ৰভাৱটো লাহে লাহে মানে কমকৈ দেখা মানে যিটো ফাৰ্ষ্ট আমাৰ আজিকালি কম বয়সতে বহুত বয়সীয়াল দেখা হৈ যায় ন চ' আমাৰ সেইটো লুকটোৰ ওপৰত মানে বয়সৰ প্ৰভাৱটো অতি আৰু সোনকালে অলপ ক'ব পৰিব। বিচাৰিম মই ইয়াতে দেই এতিয়া আপোনাক ৰাখিছোঁ অকণমান বাৰু এই মডেলিটিটো মানে আধ্যাত্মিকতাৰ যি মডেলিটি ৰেকি হওক যিয়ে নহওক আপোনালোকে ইয়াক আঁকোৱালি লওক মানে ইয়াতে আপুনি কাকো কোনেও জাজ কৰিব নালাগে আমি সকলোকে ইজিলি মাফ কৰিব পাৰোঁ আমি সেই ব্যক্তিজনৰ ওচৰত নোযোৱাকৈও আমি মানে নিজক সুখী কৰি ৰাখিবলৈ আমি আনক মানে ফৰগিভ কৰিব পাৰোঁ গতিকে এই আধ্যাত্মিকতাই আপোনালোকে ক'তো মানে হিমালয় পৰ্বত যাব নালাগে বা ঘৰ সংসাৰ এৰি যাব নালাগে আপোনালোকে ঘৰত থাকিয়ে আপোনালোকে আধ্যাত্মিকতা মানে কণ্টিনিউ কৰিব পাৰে আৰু আপোনালোকে এটা সুখী জীৱন কটাবলৈ পাৰিব সেইটোৱে এক্সাৰচাইজ পাৰ্টটো হৈছে চাইণ্টিফিক হা লগতে আমি আধ্যাত্মিকতাৰ ৰিচুৱেলবিলাক স্পিৰিচুৱেল আমি বহুত বস্তুৰ লগত জড়িত এখেত ৰেকিৰ লগত জড়িত চ' আমি এই গোটেইখিনি স্পিৰিচুৱেলিটি চাইণ্টিফিক যিবিলাক গোটেইখিনি মিক্স কৰি আমি এটা সুন্দৰ জীৱন যাপন কৰাৰ আমি সক্ষমতা ৰাখোঁ চ' আমি আগুৱাই আহিব লাগিব এনেধৰণৰ সুন্দৰ মডেলিটিছবিলাক আমি আঁকোৱালি ল'ব লাগিব আমাৰ জীৱনৰ সেইখিনি পৰিৱৰ্তন দেখিমেই চ' বেছিকৈ যদি আপোনালোকে লজিকেল হৈ থাকে তেনেহ'লে এখন মেজিকেল পৃথিৱীত কেতিয়াও এণ্টাৰ কৰিব নোৱাৰে চ' আমাৰ লাইফটো বহুত শ্বৰ্ট আমি যিকেইদিন জীয়াই থাকোঁ ভৱিষ্যতৰ চিন্তা কৰি কান্দি থকাতকৈ বৰ্তমানত জীয়াই থাকি উপভোগ্য কৰি তুলিব মানে লাগিব যিখিনি আছে আপোনাৰ তাতে ধৰি লওক আপোনাৰ ঘৰটো আছে আপোনাৰ কিবা আপুনি কিবা গাড়ী মটৰ বহুত কিবা বিচাৰিছে সেইবোৰ কথা বাদ দি আপোনাৰ তাত বৰ্তমান যিটো আছে আপুনি আপোনাৰ হয়তো চকুটো আছে ধুনীয়াকৈ দেখি আছে নাকেৰে উশাহ লৈ আছে আপোনাৰ হাত দুখন আছে এই বস্তুখিনিক লৈ যেতিয়া আপুনি গ্ৰেটিটিউড দিব পাৰিব তেতিয়া আপুনি লাইফটো আৰু অধিক পোৱাৰ আপুনি সক্ষমতাও পাব যিমানে আমি মই কৈ থাকোঁ গ্ৰেটফুলনেছত থাকে আমি থেংক ইউ ভাৱনাত থাকে যি পাইছোঁ তাতে সন্তুষ্ট হয় আৰু আমি অধিক পোৱাৰ আমাৰ সম্ভাৱ্য আছে বা আমাৰ সক্ষমতা আছে সেই বুলি যদি আমি আমাক স্বীকাৰ কৰি লওঁ তেনেহ'লে পৰ্যাপ্ত পৰিমাণে আছে আমি ল'ব জনা নাই যিসকলে ল'ব বিচাৰিছে তেওঁলোকে পৰ্যাপ্ত পৰিমাণে ল'বলৈও সক্ষম হৈছে চ' আমি একচেপ্ট কৰিব লাগিব প্ৰথমতে এলাউ কৰিব লাগিব আমি যে এক অসীম সত্তা তাৰপিছত আমি সকলোখিনি ৰিচিভ কৰিবলৈ সক্ষম হ'ম আৰু ইমান ধুনীয়া এটা তোমাৰ মনৰ ভাৱ শ্বেয়াৰ কৰিলাহি আৰু মানে এই মানে স্পিৰিচুৱেল লাইনটোত আহি মই নিজকে বহুত গ্ৰেটফুল আৰু যে ইউনিভাৰ্ছে মোক এই যে অপৰচুনিটি দিলে তাৰবাবে মই বহুত গ্ৰেটফুল তেওঁৰ ওচৰত থেংক ইউ ইমান ধুনীয়া এটা মানে মন্তব্য বা সকলোৱে লাইফবিলাক এনেকৈ যাতে এনজয়ফুল হৈ যাওক মানে কি সকলোৱে উপভোগ কৰিব পাৰক নিজৰ জীৱনটো চ' সেই কামনাৰে মই ভিডিঅ'সমূহ আগবঢ়াই আহিছোঁ আপোনালোকলৈ ধুনীয়া ধুনীয়া মডেলিটিছ আগবঢ়াই আহিছোঁ একেতে এক্সেছ বাৰ্চ প্ৰেক্টিচনাৰ লগতে ৰেকি হিলাৰ ক্ৰিষ্টেল হিলাৰ চ' মানুহে ভাল ভাল মডেলিটিৰ লগত থাকিলে এনেকৈ মুখত 24 আৱাৰ্ছ হাঁহি থাকিব আৰু সেইটো এটা নেচাৰেল গ্ল' আহে মুখত আজিলৈ আহিছোঁ সকলোৱে ইমান পৰা আমাৰ দুয়োগৰাকীকে সুধি থকাৰ বাবে বহুত বহুত গ্ৰেটিটিউড থেংক ইউ গড ব্লেছ ইউ লাভ ইউ অল বাই বাই